वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब। आज आम आलोचना करिम P/Q फर्म। এতিয়া नर्मेल नम्बर एटाक आमी सहजते P/Q फर्मत लिखिब पारो। उदाहरण हिसापे যদি এনেকুৱা থাকে 2.43 এটো যদি আমি P/Q फर्मत लिखिब লাগে একেবারে সিম্পলি আমি লিখিব পাৰো। এটা আহিব 243 ডিভাইডেড বাই কি 100 কাৰণ পয়েন্টৰ পিছত দুটা ডিজিট আছে বা অংক আছে সেই কাৰণে আমি 100 এৰে ডিভাইড কৰি দিছো। যদি এনেকুৱা থাকে 0.825 তেতিয়া হলে এটো কি হ'ব 825 ডিভাইডেড বাই কি হ'ব 1000 হ'ব। এবাৰ আমি একেবাৰে সহজতে কিন্তু আমি P/Q ফৰ্মত বা পৰিমেয়কৰণ কৰিব পাৰো। এটো P/Q ফৰ্ম মানে কি হেবোৰক আমি পৰিমেয়কৰণ কৰা বুলি কয় বা পৰিমেয় সংখ্যা বুলি কোৱা হয়। যিবোৰ সংখ্যাক আমি P/Q ফৰ্মত লিখিব পাৰো হেবোৰ সংখ্যাক পৰিমেয় সংখ্যা বুলি কোৱা হয়। কিন্তু যদি নাম্বাৰবোৰৰ ওপৰত বাৰ থাকে এতিয়া বাৰ মানে কি বাৰ থাকিলে আমি বুজিব লাগিব যে সেই নাম্বাৰটো অসীম বাৰলৈ কি হৈ আছে ৰিপিট হৈ আছে বা পুনৰাবৰ্তন হৈ আছে। যেনেকুৱা আমাৰ ইয়াত এটা নাম্বাৰ আছে 0.81 আৰু দুটাৰ ওপৰত বাৰ আছে 8 ৰ ওপৰতো বাৰ আছে 1 ৰ ওপৰতো বাৰ আছে। তাৰ মানে এটো অসীম সংখ্যালৈ কি হৈ আছে ৰিপিট হৈ আছে বা পুনৰবাৰ আহি আছে। তো এটো আমি কেনেকৈ P/Q আকাৰত লিখিব পাৰো গাণিতিকভাৱে চাম আৰু এটা আমি ট্ৰিকৰ সহায়ত চাম। একেবাৰে 1 সেকেন্ডৰ ভিতৰত এটা আমি কেনেকৈ P/Q আকাৰত লিখিব পাৰি। প্ৰথমতে আমি গাণিতিক সিস্টেম আছে হেতু চাও। যেটো আমাৰ নাম্বার আছে সেই নাম্বাৰটোক আমি ধৰি লম লেট x এটো 0.81 বার। তাৰ মানে এটো কি আহিব 0.81 এনেকে কি হ'ব এটো একেবাৰে অসীমলৈ কি হৈ যাব ৰিপিট হৈ যাব ইনফাইনাইট টাইম এটো ৰিপিট হৈ যাব। এতিয়া আমি চাম ইয়াতে তোমাৰ কিমানটা ডিজিট তাৰ মানে কি হৈ আছে ৰিপিট হৈ আছে। তে দুটা ডিজিট ৰিপিট হৈ আছে 81 সেই কাৰণে এটোক আমি কি কৰিম 100 এৰে মাল্টিপ্লাই কৰিম। 100 এৰে মাল্টিপ্লাই কৰাৰ লগে লগে এটো কি হৈ যাব চা ইয়াতে তোমাৰ এই যেটো পয়েন্ট আছে এটো দুটা ডিজিট আগৈ যাব মানে এটো কিমান আহিব 81.818181 ... এটো দে 1 নম্বৰ আৰু এটো হল 2 নম্বৰ। এতিয়া তুমি 2 নম্বৰৰ পৰা 1 নম্বৰটো মাইনাস কৰি দিয়া। এতিয়া 2 - 1 তো 2 নম্বৰৰ পৰা যদি আমি 1 নম্বৰ মাইনাস কৰি দিও কি হ'ব চোৱা এটা আছে 100x আছে আৰু এটা আছে x। তো 100x ৰ পৰা এটা x গলে কিমানটা থাকিব এফালে থাকিব 99x থাকিব আৰু ইফালে আছে 0.8181 আছে আৰু ইফালে 0.8181 আছে। তো এইখিনি আৰু এইখিনি ক্যান্সেল হৈ যাব মানে 0 থাকিব আৰু ইয়াতে বাছি থাকিব কিমান 81। এতিয়া ইয়াৰ পৰা যদি আমি x টো যদি ক্যালকুলেট কৰো তেতিয়া হলে 2 হলে 99 এৰে ডিভাইড কৰিব লাগিব মানে কিমান হ'ব 81/99 হ'ব। নিশ্চয় বুজি পালা। এতিয়া এটো যদি আমি ক্যান্সেল আউট করি কিমান হ'ব এটো 9 9 জাৰ কিমান 81 আৰু 11 9 জাৰ 81 মানে x কিমান আহিব 9/11 আহিব। এতিয়া চাম আমি ট্ৰিকৰ সহায়ত এটা আমি একেবাৰে ইজিলি কেনেকৈ লিখিব পাৰো। ট্ৰিকটো কি আছে ইয়াতে যেটো আমাৰ নাম্বার আছে নাম্বাৰটো আমি লিখি লাও 0.81 দুটাৰ ওপৰত বাৰ আছে বা এটো কিন্তু কেতিয়াবা এনেকৈ লিখা হয় 81 বাৰ ওপৰত এটা বাৰ দিয়া হয়। এতে সোয়া কেইটা নাম্বার আছে কেইটা নাম্বার রিপিট হৈ আছে দুটা নাম্বার রিপিট হৈ আছে আৰু দুটাৰ ওপৰত বাৰ আছে গতিকে তুমি দুটা কি লিখা 9 লিখা 9 লিখিলো। এতিয়া এই যেটো টোটাল নাম্বার আছে টোটাল নাম্বারটো কিমান আছে 81 আছে তো 81 টো লিখি দিয়া। এটোৱে হৈছে P/Q ফর্ম একেবারে ইজি হয়। এটো ক্যান্সেল আউট করলে এটো 9 টাইমস যাব আৰু এটো 11 টাইমস যাব মানে 9 কি হ'ব 11 হ'ব অর্থাৎ আমি এটোৱে পালো। আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ।